Hello guys, recently a brother came to me with some tattoos. তাৰ হাতত বনোৱা আছিলে. He was confused কি cover up কৰি দিব নে tattooখিনি তাক আকৌ কিবা এটা লুক এটা দিব পাৰি. So মই সেই tattooখিনিক এটা নতুন ষ্টাইলত কৰিব, নতুন ষ্টাইল বুলি নকওঁ, সেইটো এটা স্পেচিফিক ষ্টাইল হয়. মই ইভেন বিগিনাৰ আৰ্টিষ্ট যোনে যোনে মোৰ ভিডিঅ' চাই মই তেওঁলোকক সুধিব বিচাৰিম যে আপোনালোকে এই ষ্টাইলটোৰ নামটো জানে নে নাজানে. যদি জানে আপুনি কমেণ্ট কৰিব. আচ্ছা, চ' টেটুটো মই কি কৰিলোঁ আহক ষ্ট্ৰেইট হৈ টেটুটোকে চাওঁ. থেংক ইউ. চ' দিছ ৱাজ দ্য টেটু এণ্ড দিছ ৱাজ দ্য টেটু, আৰু ইয়াক আমি বনালোঁ এইটো. পিছফালেও আপোনালোকে চাব পাৰি ব্লেক পৰ্চনটো যে, সেইটো এটা পুৰণা টেটু আছিলে. চ' আমি তাকো কভাৰ আপ কৰা নাই, তাৰ লগতে এডজাষ্ট কৰি বনাইছোঁ. চ' দিছ ইজ দ্য অভাৰঅল টেটু. And guys, if you have some bad tattoos that you want to change and make it something look new, do contact us, and please keep supporting us and keep watching our content. Thank you.